নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছলৈ স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী চৰম উৎকণ্ঠা আৰু চৰম অনিশ্চয়তাৰ মাজত এতিয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকল পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় তাৰ বাবে অধীৰ অপেক্ষা কৰি আছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল আৰু আজি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত খন্তেক সময়ৰ পাছতে জনতা ভৱনত শিক্ষা বিভাগৰ বৈঠক আসু এপসু আৰু সাহিত্য সভাৰে বৈঠকত বহিব শিক্ষা বিভাগ আৰু তাৰ পাছতে পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ শিক্ষা বিভাগে ল'ব চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে পৰীক্ষা নপহতাৰ পোষকতা কৰিছে ৰাজ্যিক কেবিনেটে পৰীক্ষা হ'ব নে নহয় তাক লৈ বুধবাৰে কেবিনেটত হৈছিল আলোচনা আৰু এইখিনি মুহূৰ্তত চৰম উৎকণ্ঠাত আছে ছাত্ৰ ছাত্ৰীসকল কি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত তেওঁলোকৰ কেৰিয়াৰ কেনেদৰে আগবঢ়াই নিব তাকে লৈ যথেষ্ট দুশ্চিন্তাত ভুগিছে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা হ'ব নে নহয় তাক লৈ চৰম উৎকণ্ঠাত আছে আৰু সেই সকলো উৎকণ্ঠাৰ আজি অৱসান ঘটিব আজি হৈছে চূড়ান্ত বৈঠক আৰু চূড়ান্ত বৈঠকতে লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় সেই সন্দৰ্ভত শিক্ষা বিভাগে গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে জনতা ভৱনত ক্ষন্তেক সময় পিছতে এই বৈঠক অনুষ্ঠিত হ'ব যি বৈঠকত থাকিব আসু এপসু আৰু সাহিত্য সভাৰ প্ৰতিনিধিও আসু এপসু সাহিত্য সভাৰে সৈতে বৈঠকত মিলিত হ'ব শিক্ষা বিভাগ আৰু এই বৈঠকতেই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পৰীক্ষা অনুষ্ঠিত হয় নে নহয় এক প্ৰকাৰ দিগবিদিক হেৰুৱাইছে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব কি নকৰিব এনে এক দুমোজাত পৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাক লৈ বিভ্ৰান্ত হ'বলগীয়া হৈছে বাৰে বাৰে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই ৰনোজ পেগুৱে উল্লেখ কৰিছিল পৰীক্ষা অনুষ্ঠিত হ'ব কিন্তু শেহতীয়াকৈ CBSE যি ফৰ্মুলা অৱলম্বন কৰিছে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সেই ফৰ্মুলা অনুসৰি অসমতো সেৱা আৰু শিক্ষা সংসদে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব নেকি তাকে লৈ যথেষ্ট চিন্তা চৰ্চা কৰা হৈছিল কিন্তু অৱশেষত কোনো এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই যাৰ পৰিপ্ৰেক্ষিতত এখনৰ পিছত আনখন বৈঠক অনুষ্ঠিত হৈছে আসুৱে দাবী উত্থাপন কৰিছিল যে অতি শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত কৰা হওক কিন্তু কেনেকুৱা পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব তাকে লৈ যথেষ্ট চিন্তা চৰ্চা চলি থকাৰ সময়তে কিন্তু এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় আৰু যাৰ বাবে চৰম অনিশ্চয়তাৰ মাজত থাকিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল বহু ছাত্ৰ ছাত্ৰীয়ে দাবী জনাইছে যে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে কিয়নো তেওঁলোকৰ মাৰ্কশ্বিটখনক লৈ যথেষ্ট তেওঁলোক উৎকণ্ঠিত হৈ আছে কি হ'ব তেওঁলোকৰ প্ৰমাণপত্ৰ তেওঁলোকৰ মাৰ্কশ্বিট কেনেদৰে উচ্চ শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব কেনেদৰে তেওঁলোকৰ কেৰিয়াৰ আৰম্ভ কৰিব এই মাৰ্কশ্বিট লৈ তাকে লৈ বহু উৎকণ্ঠাত আছে ছাত্ৰ ছাত্ৰীসকল মাত্ৰ তিনিটাকৈ সাবজেক্টৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা এবাৰ উল্লেখ কৰা হৈছিল তাতেও অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই মুহূৰ্তত দাবী কৰিছে যে পৰীক্ষা অনুষ্ঠিত হওক তেওঁলোক যথেষ্ট আগ্ৰহী পৰীক্ষাত বহিবলৈ কিন্তু সকলো কথা অৱশেষত স্পষ্ট হ'ব আজিৰ দিনটোত মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই সকলো কথা স্পষ্ট হ'ব শিক্ষা বিভাগে আয়োজন কৰিছে এখন বিশেষ বৈঠকৰ আজি এই চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব পৰীক্ষা পতা নপতাক লৈ আমি বিভিন্ন স্থানলৈ যাম আমাৰ সাংবাদিকসকল আছে আমাৰ সাংবাদিকসকলে প্ৰতিক্ৰিয়া গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলৰ এইখিনি মুহূৰ্তত আমি পুনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ বঙাইগাঁৱৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে উপানন্দ চৰম উৎকণ্ঠাৰ মাজত আছে ছাত্ৰ ছাত্ৰীসকল চৰম অনিশ্চয়তাৰ মাজত থাকিবলগীয়া হৈছে তেওঁলোকৰ কি হ'ব কেৰিয়াৰ তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত কি হ'ব কেনেদৰে তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব এক জটিল সন্ধিক্ষণৰ মাজত সোমাই পৰিছে সমূহ ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত আপুনি কোনখিনি ঠাইত উপস্থিত আছে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ছাত্ৰ ছাত্ৰীসকলে হয় জয়ন্ত এটা কথা ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা এক কেৰিয়াৰৰ উল্লেখযোগ্য পৰীক্ষা আৰু সেই পৰীক্ষাৰ কাৰণে তেওঁলোকে যথেষ্ট কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু কঠোৰ শ্ৰম কৰি তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হয় দেখা গৈছে কোভিড মহামাৰীৰ কাৰণে তেওঁলোকে এইবাৰ
যথেষ্টখিনি চাপৰ মাজত আছে আৰু তেওঁলোকে পৰীক্ষা হ'বনে নাই সেই লৈ জল্পনা কল্পনা অব্যাহত আছে। বহুকেইখন বৈঠক হ'ল, কিন্তু এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত অহা নাই। গতিকে ছাত্ৰ ছাত্ৰী, অভিভাৱক, লগতে শিক্ষাগুৰুসকল বৰ্তমান এয়া লৈ যথেষ্ট চৰ্চা কৰিছে আৰু বিভিন্ন জল্পনা কল্পনা চলি আছে, যিহেতু আজি কিছু মুহূৰ্তৰ পিছত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁৱৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ত, আৰু মোৰ সৈতে এই মুহূৰ্তত আছে বিদ্যালয়খনৰ শিক্ষক এজন। মই তেখেতৰ পৰা জানিব বিচাৰিম এই সন্দৰ্ভত যে কি ক'ব, যি ধৰণৰ চৰ্চা চলি আছে। আপোনালোক শিক্ষক হিচাপে প্ৰতিক্ৰিয়া কি বিচাৰে? মই শিক্ষক হিচাপে এটা প্ৰতিক্ৰিয়া বিচাৰোঁ যে যদি পৰীক্ষা আমাৰ নহয় তেনেহ'লে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ সঠিক মূল্যায়নটো আমাৰ নহ'ব। আজি এটা যদি গভৰ্ণমেণ্ট এতিয়া কি কৰিব সেইটো মই ক'ব নোৱাৰিছোঁ। তেওঁলোকে কেবিনেটে সিদ্ধান্ত ল'লে যে পৰীক্ষা নহ'ব, কিন্তু পৰীক্ষা নহ'ব তাৰ মানে আমাৰ যদি এই বস্তুটো এনেকুৱা হয়, যদি ক্লাছ 9ৰ ওপৰৰ মাৰ্কছৰ ওপৰত বেছ কৰি যদি আমাক দি দিয়ে, নাইবা টেষ্টৰ ওপৰৰ মাৰ্কছ বেছ কৰি যদি আমাক মূল্যায়নটো কৰে, তেনেহ'লে এটা ল'ৰা বা ছোৱালীৰ টেষ্টত ধৰক মাৰ্কছ তেওঁৰ বেয়া হ'ল, কিন্তু ফাইনেলত গৈ আকৌ তেওঁ ভালো কৰিব পাৰে। সেইকাৰণে মই ভাবোঁ যে মূল্যায়নটো কিন্তু নহ'ব। মোৰ হিচাপত কিন্তু এটা সঠিক মূল্যায়নটো কিন্তু নহ'ব। এটা ষ্টুডেণ্ট বেয়া হ'ব পাৰে, টেষ্টত বেয়া কৰিব পাৰে, কিন্তু আফটাৰ 2 months or 3 months ই কিন্তু আকৌ ভালো কৰি যাব পাৰে ষ্টুডেণ্ট। সেইকাৰণে মই কিন্তু মূল্যায়নটো সঠিক বুলি মই সেইটো ক'ব নোৱাৰিছোঁ। এতিয়া কি বিচাৰে আপুনি, কেনেধৰণৰ? মই বিচাৰোঁ যে 100 মাৰ্কছৰ পৰীক্ষা ল'লে আমাৰ বস্তুটো মানে বেছি লেংদি প্ৰচেছ হৈ যাব, কিন্তু মই ক'ম যে 25 or 50 পাৰ ছাবজেক্টৰ যদি পৰীক্ষা এদিনতে দুটাকে লৈ লোৱা হয়, তেনেহ'লে কিন্তু আমাৰ টাইমটোও শ্বৰ্টেজ হৈ যাব আৰু পৰীক্ষাটো সুচাৰুৰূপে কমপ্লিট হ'ব। প্লাছ মই আৰু এটা বস্তু বিচাৰোঁ যে নিজৰ স্কুলৰ ষ্টুডেণ্টক নিজৰ স্কুলতে পৰীক্ষা দিয়ক আৰু গাৰ্ড ইনভিজিলেটৰ বাহিৰৰ পৰা হওক। সেই বস্তুটো হ'লে বোধে বেছি ভাল হয়। যে কথা উঠিছে যে পৰীক্ষা বাতিল হ'ব লাগে বা পৰীক্ষা নহ'ব লাগে, পিছুৱাই দিব লাগে, এনেকুৱা ধৰণৰো কথা ওলাইছে। গতিকে কি কয়? না, পৰীক্ষা পিছুৱাই দিলে কিন্তু বস্তুটো বেয়া হ'ব, কাৰণ পৰীক্ষা পিছুৱাই দিলে আমাৰ ষ্টুডেণ্টবিলাক বাহিৰত গৈ কিন্তু ইহঁতে কিন্তু পাৰ্টিচিপেট কৰিব, মানে এডমিশ্যন ল'ব নোৱাৰিব। সেই বস্তুটোত কিন্তু আমি পিছুৱাই থাকিম। গতিকে আজি যিখন বৈঠক হৈ মানে ফলাফল আহিব, এই বিহুৰ চূড়ান্ত ফলাফল, গতিকে আপুনি কি আশা কৰিছে? মই আশা কৰিছোঁ যে গভৰ্ণমেণ্ট ধৰক ইহঁতৰ ভালৰ কাৰণেই কিবা এটা ব্যৱস্থা ল'ব। মোৰ হিচাপত যদি আপুনি বিচাৰে, মোৰ অপিনিয়ন যদি বিচাৰে, মই বিচাৰোঁ যে গভৰ্ণমেণ্ট এনেকুৱা এটা সিদ্ধান্ত লওক যিটোত ছাত্ৰ ছাত্ৰীসকলৰ সঠিক মূল্যায়নটো হ'ব। মই মাত্ৰ সেইটোৱেই বিচাৰিম, ইহঁতে যাতে মূল্যায়নটো যাতে ইহঁতে ঠিককৈ পায়, মই সেই বস্তুটো বিচাৰোঁ। বা ছাত্ৰ সমাজ বা অভিভাৱকৰ ফালৰ পৰা আপোনালোকক কেনেধৰণৰ কথা কৈছে বা কি ধৰণৰ বিচাৰে? এই ধৰণৰ অভিভাৱক ফালৰ পৰা এতিয়ালৈকে আমাৰ ওচৰত যিমানটো ৰিপৰ্ট আছে প্ৰত্যেকে বিচাৰি আছে পৰীক্ষা হওক। অভিভাৱকৰ ফালৰ পৰা এতিয়ালৈকে কালিও মোৰ ওচৰত ফোন আহিছিল যে পৰীক্ষা হোৱাৰ কাৰণে, কাৰণ তেওঁলোকে কৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাক ইমান পঢ়ি আছে, যদি পৰীক্ষা নহয় তেনেহ'লে কি হ'ব? আৰু দেখা গৈছে যিহেতু এই ধৰণৰ চূড়ান্ত সিদ্ধান্ত এতিয়া লোৱা নাই, যথেষ্টখিনি মানসিক চাপত আছে নিশ্চয়। গতিকে তেওঁলোকৰ এই মানসিক অৱস্থা, তেওঁলোকৰ কিন্তু মানসিক অৱস্থা কিন্তু ভাঙি গৈছে। আমাৰ ল'ৰা ছোৱালীবিলাকৰ মানসিক নিশ্চয় যথেষ্ট চাপত আছে, মানসিক অৱস্থা অস্থিৰ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ। এটাই প্ৰশ্ন, কি হ'ব তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত? উপানন্দ, এই মুহূৰ্তত আমি বিদায় জনাইছোঁ আপোনাক। আৰু এনেদৰেই শিক্ষক অভিভাৱকসকলেও এটাই দাবী উত্থাপন কৰিছে যে পৰীক্ষা অনুষ্ঠিত হওক, কিয়নো যি মূল্যায়ন ব্যৱস্থা, সেই মূল্যায়ন ব্যৱস্থাত কিন্তু সন্তুষ্টি প্ৰকাশ কৰা নাই শিক্ষক তথা অভিভাৱকসকলে। কিহৰ ভিত্তিত মূল্যায়ন কৰা হ'ব? যদি সেই টেষ্টত ছাত্ৰজোৰে বা ছাত্ৰীগৰাকীয়ে কিছু কম নম্বৰ লাভ কৰিছে, তেতিয়াহ'লে 2 মাহ পিছত চূড়ান্ত পৰীক্ষাত হয়তো তেওঁ ভাল নম্বৰ লাভ কৰিব পাৰে। এক চৰম অনিশ্চয়তামূলক এটা বিষয় এইখিনি মুহূৰ্তত। গতিকে কি সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ বাবে লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে বৰ্তমান অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে শিক্ষা বিভাগৰ চূড়ান্ত সিদ্ধান্তলৈ। পৰৱৰ্তী খবৰ, মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগৰ পিছতে প্ৰদেশ কংগ্ৰেছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ APCCৰ সভাপতি ৰিপুণ বৰাৰ।
অসমৰ ৰাজনীতিৰ ডাঙৰ খবৰ আজিৰ দিনটোত অৱশেষত কংগ্ৰেছ দল ত্যাগ কৰিলে বিধায়ক পদ ত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক আৰু কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই মৰিয়নি সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰিয়নি কংগ্ৰেছতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগৰ পিছতে এপিচিচিৰ সভাপতি ৰিপুণ বৰায়ো প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া অতি দুৰ্ভাগ্যজনক কথা দুখৰ খবৰ আমাৰ কাৰণে প্ৰত্যেকজন কংগ্ৰেছ ৰূপজ্যোতি কুৰ্মী প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আমাৰ কাৰণে সম্পদ এজনো কংগ্ৰেছ কৰ্মী আমাৰ দল ত্যাগ কৰি যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ গতিকে এইটো ডেফিনেটলি এইটো দুঃসংবাদ আৰু ৰূপজ্যোতিৰ কথাটো অতি সুকীয়া কাৰণ তেওঁ আমাৰ দলৰ কাৰণে চাবলৈ গ'লে এগৰাকী সম্পদ আছিল আজি আমি নিৰ্বাচনত পৰাজিত হোৱাৰ কাৰণে এই প্ৰত্যাহ্বানবিলাক আহিছে যদি আমি নিৰ্বাচনত জিকিলোহেঁতেন আজি এই কথাবিলাক নাহিলে গতিকে এইবিলাক আহিব গতিকে আমি ইয়াক প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী আমি আমাৰ পূৰ্বৰ ইতিহাসৰ পৰা আমি সাহসৰে ইয়াক আমি মোকাবিলা কৰিব লাগিব যিখিনি যথাযোগ্য তেওঁ মৰ্যাদা দিব পাৰি আমি দিছোঁ এইটো সত্য নহয় যে তেওঁ দলত মৰ্যাদা পোৱা নাই 10 বাৰ MLA হোৱা 10 বাৰ MP হোৱা অৰ্থাৎ একেৰাহে 50 বছৰ MLA হোৱা 50 বছৰ MP হোৱা মানুহে হয়তো দলৰ সভাপতি পোৱা নাই এটা অজুহাত তেওঁ আনিছে আৰু এইটো কথা আমি লক্ষ্য কৰিছোঁ যে দুটা বস্তু আছে দলক সংঘাত এটা হৈছে আদৰ্শ আৰু আনটো হৈছে ব্যক্তিগত স্বাৰ্থ যেতিয়াই দলত দলীয় স্বাৰ্থতকৈ দলীয় আদৰ্শতকৈ ব্যক্তিগত স্বাৰ্থই অগ্ৰাধিকাৰ পাব তেতিয়াই এই মানসিক দ্বন্দ্ববিলাক আহে এই মানসিক সংঘাতবিলাক আহে গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীৰো হয়তো তেনেকুৱা এটা হৈছে আৰু ইফালে ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে নিজৰ সৰু পুত্ৰ বুলি গণ্য কৰা ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনে হতবাক কৰি তুলিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক মই ৰূপজ্যোতিয়ে বিজেপিলৈ যোৱাৰ কাৰণে বৰ দুখ পাইছোঁ তেওঁ গোটেই মূৰ গুৰিত আহি সেৱা সৎকাৰ কৰি আৰু অখিলক একেবাৰে অখিলেও সেইটো এই মৰিয়নি সমষ্টি তাক এৰি দিছিলে সেইটো এৰি দিও তাক ভোটত জিকাই এতিয়া সি বিজেপিলৈ যোৱাৰ কাৰণে মই বৰ দুখ পাইছোঁ কি আপোনাক মাতৃ বুলি কয় নেকি মোক সি মোৰ সৰুকো বুলি মোৰ মাতৃ বুলি মোক হেৰি কৰে ভোটৰ সময়টো আহিছিলে পাছত শেষ কৰিও ধুনীয়াকৈ সেৱা জনাই এতিয়া সি সেইটো কাম কৰিলে তাৰ কাৰণে মই বেয়া পাইছোঁ তেওঁ বৰ নিচলীয়া মানুহ যেন মোৰ অনুভৱ হয় খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম লৈছোঁ এটি বাণিজ্যিক বিৰতি মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড Excellent infrastructure. যোদ্ধা তৈয়াৰ কৰিব ভাৰতে চিকিৎসকক সহায় কৰিব এই কোভিড যোদ্ধাসকলে এনেদৰে দেশবাসীক সম্বোধন কৰি কোভিড যোদ্ধা সন্দৰ্ভত মন্তব্য আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1 লাখ কোভিড যোদ্ধা তৈয়াৰ কৰিব ভাৰতে চিকিৎসকক সহায় কৰিব এই কোভিড যোদ্ধাসকলে কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ 1 লাখ কোভিড যোদ্ধা তৈয়াৰ কৰিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে कोरोना से लड़ रही वर्तमान फोर्स को सपोर्ट करने के लिए देश में करीब 1 लाख युवाओं को ट्रेन करने का लक्ष्य रखा गया है ये कोर्स 2-3 महीने में ही पूरा हो जाएगा इसलिए ये लोग तुरंत काम के लिए उपलब्ध भी हो जाएंगे और एक ट्रेंड सहायक के रूप में वर्तमान व्यवस्था को काफी कुछ सहायता देंगे उनका बोझ हल्का करेंगे देश के हर राज्य और केंद्र शासित प्रदेशों की मांग के आधार पर देश के टॉप एक्सपर्ट्स ने क्रैश कोर्स डिजाइन किया है आज 6 नए कस्टमाइज्ड कोर्स लॉन्च किए जा रहे हैं
नर्सिंग से जुड़ा सामान्य काम हो, होम केयर हो, क्रिटिकल केयर में मदद हो, सैंपल कलेक्शन हो, मेडिकल टेक्नीशियन हो, नए नए उपकरणों की ट्रेनिंग हो, इसके लिए युवाओं को तैयार किया जा रहा है। इसमें नए युवाओं की स्किलिंग भी होगी और जो पहले से इस प्रकार से काम में ट्रेंड हो चुके हैं उनकी अपस्किलिंग भी होगी। इस अभियान से कोविड से लड़ रही हमारी हेल्थ सेक्टर की फ्रंटलाइन फोर्स को नई ऊर्जा भी मिलेगी और हमारे युवाओं रोजगार के नए अवसर के लिए उनके लिए सुविधा बनेगी। नेटवर्क 18 और फेडरेल बेंकर संजीवनी गाड़ी कोविडर कबলত पड़ा देशर सकलो जिला भ्रमी फुरिছে। ভ্যাকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক। उत्तर प्रदेशर उन्नाव नगरपालिका परिषदे राइजक एक विशेष अफार दिছে। नगरपालिका परिषदे ভ্যাকচিনেশনৰ गति बढ़ोৱা और कोरोनार विरुद्धে जुझি जय हुआ सकলৰ বাবে 2 लाख टকাৰ पुरस्कार घोषणा কৰিছে, যাৰ বাবে উন্নাওৰ পৰিৱেশে এতিয়া সলনি হৈছে। कोरोना दूर करी लोक पुरस्कार এই লোভনীয় অফাৰ এইকেইটা দিনত উত্তৰ প্ৰদেশৰ উন্নাওৰ মুছলমান প্ৰধান অঞ্চলসমূহত সকলোৰে মুখে মুখে শুনিবলৈ পোৱা হৈছে। প্ৰত্যেকটো ৱাৰ্ডৰে সৰহসংখ্যক সভাসদে এই পুৰস্কাৰ নিজৰ ৱাৰ্ডৰ নামত আনিবলৈ চেষ্টা চলাই আছে, যাৰ বাবে এইকেইটা দিনত উন্নাওৰ প্ৰায়সমূহ এলেকাৰেই ৰূপে সলনি হৈছে। সেয়া লাগিলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতেই হওক নতুবা চেনিটাইজেশ্যনৰ ক্ষেত্ৰতেই হওক, সকলো কাম যুদ্ধংদেহী গতিত বৰ্তমান চলি আছে। দৰাচলতে উন্নাওৰ মুছলমান সমাজৰ লোকসকলৰ মাজত টিকাকৰণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত কিছু ভ্ৰান্ত ধাৰণা চলি আহিছিল। মানুহে টিকাকৰণৰ পৰা বিৰত হৈ আছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিততেই বাংগাৰমোৰ নগৰপালিকা পৰিষদৰ অধ্যক্ষ ইজহাৰ খাই এক ব্যতিক্ৰমী পন্থা হাতত ললে। এওঁ বাংগাৰমোক কৰোনামুক্ত কৰিবলৈ 2 লাখ টকাৰ পুৰস্কাৰৰ কথা ঘোষণা কৰে আৰু তাৰ পিছতেই চাওক এই ৱাৰ্ডৰ ৰূপেই সলনি হৈ গ'ল। प्रोत्साहन के रूप में हमने एक नई पहल करते हुए, चूंकि वैक्सीनेशन के ऊपर ज़्यादातर लोगों का ध्यान कम जा रहा था, इस वजह से वैक्सीनेशन को बढ़ाने के लिए एक उसी निर्माण कार्य को में 2 लाख रुपए का प्रोत्साहन है मात्र। বাংগাৰমোৰ এইকেইটা দিনত নিজৰ নিজৰ ৱাৰ্ডক কৰোনামুক্ত কৰিবলৈ দিনে ৰাতি একাকাৰ কৰি সাফাই কৰ্মীসকল ব্যস্ত হৈ আছে। কৰবাত যদি চেনিটাইজেশ্যনৰ কাম চলি আছে, আন কৰবাত আকৌ মানুহৰ মাজত কোভিডৰ পৰীক্ষা কৰা হৈছে। ইমানেই নহয়, ৱাৰ্ডত বাহিৰৰ পৰা অহা লোকসকলৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। আৰু সকলোতকৈ ভাল কথা এয়াই, এই অভিযানত কেৱল নগৰপালিকাৰ কৰ্মীয়ে নহয়, সমান্তৰালকৈ সভাসদসকল আৰু স্থানীয় ব্যক্তিসকলো জড়িত হৈ আছে। घर घर जाकर के साफ सफाई स्वच्छता के साथ सैनिटाइजेशन का, प्रत्येक घर का सैनिटाइजेशन का कार्य करती है और उस घर में जितने भी सदस्य रहते हैं उनका थर्मल जो है स्कैनर से तापमान मापते हैं। আৰু মানুহৰ মাজৰ এই ব্যাপক উৎসাহ দেখি ক'ব পাৰি যে শীঘ্ৰেই বাংগাৰমোৰ বহু ৱাৰ্ড কৰোনামুক্ত হ'ব। আৰু ইয়াৰ ওপৰত খুনত সুৱগা চৰাই যদি এই প্ৰচেষ্টা সফল হয়, তেতিয়াহ'লে দেশৰ বহু ৰাজ্যতে এই প্ৰচেষ্টাক মডেল হিচাপে লোৱাৰো সম্ভাৱনা আছে। উন্নাওৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক।
আৰু ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে আজি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় আৰু তাৰ বাবে জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আজি লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত আছু এপছু আৰু সাহিত্য সভাৰে বৈঠক শিক্ষা বিভাগৰ বৈঠকৰ পিছতে পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ শিক্ষা বিভাগে ল'ব চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে পৰীক্ষা নপতাৰ পোষকতা কৰিছে ৰাজ্যিক কেবিনেটে পৰীক্ষা হ'ব নে নহয় তাক লৈ বুধবাৰে কেবিনেটত হৈছিল আলোচনা যদিহে পৰীক্ষা অনুষ্ঠিত নহয় তেতিয়াহ'লে মূল্যাংকন কেনেদৰে হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল কেনেদৰে ঘোষণা কৰা হ'ব তাকে লৈ বহু চিন্তা চৰ্চা এই মুহূৰ্তত কৰা হৈছে আৰু আজি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব শিক্ষা বিভাগে জনতা ভৱনত শিক্ষা বিভাগে আয়োজন কৰিছে এই বৈঠকৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ বিপুল চৰম উৎকণ্ঠা আৰু অনিশ্চয়তাৰ মাজত আছে ছাত্ৰ ছাত্ৰীসকল আৰু সিদ্ধান্ত ওলাবলৈ আৰু মাজত বেছি সময় নাই ইতিমধ্যে এই বৈঠক অনুষ্ঠিত হৈছে জনতা ভৱনত কি আপডেট আছে আপোনাৰ হাতত এই বৈঠক সন্দৰ্ভত জনতা ভৱনৰ আজি শিক্ষা বিভাগৰ কনফাৰেন্স হলত এই মুহূৰ্তত ক্লোজ ডোৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ সভা চলি আছে আৰু সভাখনতে শিক্ষামন্ত্ৰী ৰণোজ পেগু তেখেতে উপস্থিত আছে আৰু সেই সভাখনত আমি অন্যান্য দল সম্পৰ্কে সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকৰ সভাপতি দীপাংক নাথ আৰু তেওঁৰ নেতৃত্বত এটা দল লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ যি সভাপতি আছে দীপেন বড়ো তেওঁৰ নেতৃত্বত আন এটা দল আৰু লগতে আমি অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি আজি দেখিছোঁ আৰু স্বাস্থ্য বিভাগৰ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াসকলক লৈ এতিয়া বৰ্তমান তেওঁলোকে কৈছিলে যে এই সভাখন 3টা বজাত আৰম্ভ হ'ব কিন্তু তেওঁলোকে 3:15 এই সভাখন আৰম্ভ কৰিছে গতিকে বেছি দীঘলীয়া সভা নহ'ব কিন্তু এই সভাখনতে পুংখানুপুংখভাৱে সকলোবোৰ বিষয় তেখেতসকলে আলোচনা কৰিব আৰু আজি এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব যে হাইস্কুল শিক্ষান্ত পৰীক্ষা হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা তিনিওটা পৰীক্ষা কেনেধৰণে অনুষ্ঠিত কৰিব পাৰি আৰু যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা বা হাই মাদ্ৰাছা এইটো হৈ গ'ল ক্লাছ 10ৰ যিটো পৰীক্ষা আৰু লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা এই পৰীক্ষাসমূহৰ ক্ষেত্ৰত বৰ্তমান সময়ত সমগ্ৰ অসমৰ 6 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে অনিশ্চয়তাত ভুগি আছে গতিকে এই বিষয়টো আচলতে তেওঁলোকে সমাধান কৰিব বিচাৰিছে কাৰণ এই চৰকাৰখনে আজি যদি তেওঁলোকৰ এমাহ আজি 8 দিন হৈ গ'ল এই চৰকাৰখনৰ যিটো কাৰ্যকাল গতিকে তেওঁলোকে প্ৰথম অৱস্থাৰ পৰাই তেওঁলোকে এই কোভিড পৰিস্থিতি হৈ আহিছে আৰু তেওঁলোকে তাৰ মাজতে পৰীক্ষা কেনেকৈ অনুষ্ঠিত কৰিব বা কেনেধৰণে অনুষ্ঠিত কৰিব পৰা যায় এই কথাবোৰ আলোচনা কৰিছিলে জয়ন্ত আৰু আমি আজি কেইদিনমান আগতে মঙলবাৰে আমি যিটো ৰণোজ পেগু তেখেতৰ সৈতে কথা পাতিছোঁ তেখেতে কৈছিলে শিক্ষা বিভাগে এই পৰীক্ষাটো পাতিবলৈ তেওঁলোকে সাজু আছে মাত্ৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা বা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা ক্লিয়াৰেঞ্চ লাগে কিন্তু যিহেতু আমাক মোবাইলেৰে কিছু এই সভাখনৰ ভিজুৱেল আমাক ল'বলৈ অনুমতি দিছিলে আমি ভিতৰলৈ সোমাই গৈছিলোঁ মই বিপুল বৰ্মনে যাওঁতে আমি তেতিয়াই কিছু কথা মই শুনিব পাৰিছিলোঁ যে ৰণোজ পেগু ডাঙৰীয়াই কৈছিলে যে কেবিনেটত এই ৰণোজ পেগু ডাঙৰীয়াই শিক্ষামন্ত্ৰীগৰাকীয়ে কি কথা উল্লেখ কৰিছিল সেই বিষয়ে আমি জানিম আপোনাৰ পৰা কিছু সময় সংযুক্ত হৈ থাকক আমাৰ সৈতে এটা চমু বাণিজ্যিক বিৰতি ল'ম আৰু বিৰতিৰ পিছতে যিহেতু বৈঠক 3:15 পৰা অনুষ্ঠিত হৈছে আৰু এই বৈঠক সন্দৰ্ভত প্ৰতি মুহূৰ্তৰ আপডেট আমাক জনাবলৈ উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আমি পুনৰ যাম বিপুলৰ কাষলৈ কিন্তু তাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি